যোৱা 1 ফেব্ৰুৱাৰীত যিখন বাজেট সংসদত দাখিল কৰা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যিখন দাখিল কৰিছে এই বাজেটখন সম্পৰ্কে আমাৰ দলে এটা সিদ্ধান্ত লৈছে বিভিন্ন জিলাত আমাৰ দলীয় নেতৃত্বৰ জৰিয়তে বাজেটখন সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম এই বাজেটখন কি ধৰণে ফলপ্ৰসূ হ'বলৈ যাব বা বাজেটখনৰ পৰা আমি কি ধৰণে বেনিফিট পাম বা আমাৰ ৰাজ্যসমূহে কি ধৰণে সকাহ পাব বা বাজেটখনে দেশৰ অৰ্থনৈতিক কি ধৰণে এটা গতি প্ৰদান কৰিছে যিখন বাজেট 2026-27 যিখন বাজেট যোৱা 1 ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হৈছে এই বাজেটখনে এটা কথা প্ৰতীয়মান কৰিছে যে বৰ্তমান আমাৰ দেশৰ অৰ্থনীতি এটা দ্ৰুত বিকশিত পথত খোজ পেলাইছে এতিয়া আমাৰ দেশৰ অৰ্থনীতিত কোনো অস্থিৰতা নাই কোনো ইমবেলেন্স নাই 2014 চনৰ পূৰ্বৰ বাজেটবোৰ যদি আপোনালোকে পৰ্যালোচনা কৰে আৰু আজিৰ বাজেটখন যদি আপোনালোকে চাই যোৱা 12 বছৰৰ বাজেটবোৰ যদি আপোনালোকে এনালাইসিস কৰে 2014 চনৰ পূৰ্বৰ বাজেটৰ লগত যদি আপোনালোকে তুলনা কৰে তেতিয়া এই কথাবিলাক স্পষ্টকৈ বাজেটত ওলাই পৰিব এতিয়া আন্তঃগাঁথনি এই ধৰণে নিৰ্মাণ কৰা হৈছে যে এই আন্তঃগাঁথনিটা বিশ্বমানৰ আজি আপোনালোকে শুনি ভাল পাব এই বাজেটৰ পূৰ্বে 3 মাহ 4 মাহ পূৰ্বে ভাৰতীয় অৰ্থনীতিয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ ভিতৰত চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছে জাপানক পিছ পেলাই এই যে জাপানক আমি পিছ পেলাবলৈ পাৰিছো আজি দেশৰ সমগ্ৰ বিশ্বৰ চতুৰ্থ বৃহৎ আমি অৰ্থনীতি ইয়াৰ মূলতে হৈছে আমাৰ বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ যিমানে ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণ হৈছে বিশ্বৰ বিভিন্ন পুঁজিপতি গোষ্ঠীসমূহে ইয়াত টকা বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে ইয়াত যিমান টকা বিনিয়োগ কৰিছে ইয়াত সংস্থাপন বৃদ্ধি হৈছে ইয়াত প্ৰডাকশ্যন বাঢ়িছে আৰু এতিয়া আমাৰ মোদী ডাঙৰীয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে মেক ইন ইণ্ডিয়া আত্মনিৰ্ভৰ ভাৰত ইয়াত প্ৰডাকশ্যন হ'ব লাগিব ইয়াৰ পৰা ৰপ্তানি বৃদ্ধি পাব আৰু ৰপ্তানি বৃদ্ধি পাবৰ কাৰণে ইতিমধ্যে আপোনালোকে দেখিছে যোৱা সময়ছোৱাত কেইবাখনো ইতিমধ্যে ডিল ইতিমধ্যে হৈ গৈছে ইউৰোপীয়ান ইউনিয়নৰ লগত আমাৰ চুক্তি স্বাক্ষৰ হৈ গৈছে যিখনক মাদাৰ অফ দ্য ডিল বুলি কোৱা হয় যোৱা পৰহি আপোনালোকে যোৱা দুদিন আগত গম পাইছে আমেৰিকাৰ লগত ইতিমধ্যে বাণিজ্য চুক্তি আমাৰ সম্পাদিত হৈছে যোৱা এটা সময়ত আমেৰিকা আমাৰ ওচৰত 50% শুল্ক আমাৰ ওপৰত আৰোপ কৰিছিল 50% 50% তাৰ পৰা এতিয়া 18%লৈকে হ্ৰাস কৰিবলৈ বাধ্য হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় এতিয়া সামগ্ৰীয়ে বজাৰখন দখল কৰিবৰ কাৰণে আগবাঢ়িছে একমাত্ৰ আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ জৰিয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আমাৰ জিডিপি যিটো বৃদ্ধিৰ হাৰ জিডিপি বৃদ্ধিৰ হাৰে ইতিমধ্যে বিভিন্ন দেশক পিছ পেলাইছে আমাৰ 6.8 পৰা 7.2 6.8 পৰা 7.2 2026-27 সময়ত প্ৰজেক্ট কৰা হৈছে যে আমাৰ জিডিপি আমাৰ এই ধৰণে আমাৰ বৃদ্ধি হ'ব আমাৰ দেশখনৰ মুঠ অৰ্থনৈতিক বৃদ্ধিটো ইমানলৈকে বৃদ্ধি পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত